অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নিৰ্দেশত পিন্নাকান্দি ব্লক কংগ্ৰেছ কমিটি ডবকা টাউন ব্লক কংগ্ৰেছ কমিটিৰ সৌজন্যত আমি যমুনামুখ সমষ্টি তথা পিন্নাকান্দি সমষ্টিত গোটেই কংগ্ৰেছ কৰ্মীসকল আজি ৰাজপথত ওলাই আহিছোঁ চৰকাৰৰ যিটো জনবিৰোধী নীতি তাৰ বিৰুদ্ধে চৰকাৰে যিটো স্মাৰ্ট মিটাৰ আৰম্ভ কৰিছিল তেতিয়া ৰাইজে গম পোৱা নাছিল যে স্মাৰ্ট মিটাৰে ইমান ডাঙৰ এটা অসমত এটা স্মাৰ্ট মিটাৰ স্মাৰ্ট কেলেংকাৰী হৈছে এই স্মাৰ্ট কেলেংকাৰীৰ দ্বাৰা ৰাজ্যক স্মাৰ্ট হিচাপে টগা হৈছে আজি চাওক আপোনালোকে কওক অসমত যদি 50 লাখ যদি স্মাৰ্ট মিটাৰ থাকে মই এটা কথা কৈছোঁ 50 লাখ যদি স্মাৰ্ট মিটাৰ থাকে ডেইলি 2 টকাকৈ যদি এই স্মাৰ্ট মিটাৰত লুণ্ঠন হয় তে কিমান কোটি টকা ডেইলি লুণ্ঠন হৈ আছে মাহেকত 1200 টকা দিছে কিন্তু এই বিজেপি চৰকাৰে কি কৰিছে হাজাৰ হাজাৰ টকা স্মাৰ্ট মিটাৰৰ দ্বাৰা স্মাৰ্ট যিটো ঠগিছে মানুহক এইটোৰ বিৰুদ্ধে আজি আমি ৰাজপথত কংগ্ৰেছ কৰ্মীসকল ওলাই আহিছোঁ গোটেই অসমত কংগ্ৰেছ কৰ্মী ৰাজপথত ওলাই আহিছে আজি অসমৰ বিভিন্ন জায়গাত বিভিন্ন প্ৰান্তত আমাৰ প্ৰত্যেকটো ব্লকত আমাৰ আন্দোলন হৈছে আৰু এই আন্দোলনৰ দ্বাৰা আমি বিজেপি চৰকাৰক পঠিয়াই দিব বিচাৰিছোঁ যে আপোনালোকে যিটো স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে গোটেই অসমৰ জনতা জাগি উঠিছিল